এফালে পৰিৱেশ সংৰক্ষণৰ শ্লোগান, আনফালে প্ৰকৃতি ধ্বংসৰ কূটকৌশল। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাইত কয়লা খননৰ অনুমতি। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ অনলাইন আন্দোলন। দিহিং পাটকাই বৰ্ষাৰণ্যৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এইখন জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অভয়াৰণ্যত বছৰ বছৰ ধৰি অবৈধ কয়লা খননৰ অভিযোগ পূৰ্বৰ পৰাই আছে। এয়া সময়ে সময়ে পোহৰলৈ আহিছে যদিও কোনো ব্যৱস্থা আজিলৈ গ্ৰহণ কৰা নাই চৰকাৰে। এতিয়া দিহিং পাটকাই বৰ্ষাৰণ্যৰ বুকুত কয়লা খননৰ লাইচেন্স প্ৰদান কৰিছে নেশ্যনেল বোৰ্ড অৱ ৱাইল্ড লাইফ চমুকৈ NBWL-এ। অইল ইণ্ডিয়া লিমিটেডে 98.59 হেক্টৰ ভূমিত চলাব কয়লা খনন কাৰ্য। দেশত লকডাউন চলি থকাৰ সুযোগতে পৰিৱেশ মন্ত্ৰণালয়ে লৈছে এই সিদ্ধান্ত। চৰকাৰৰ এনে চক্ৰান্তত ক্ষুণ্ণ হৈ পৰিছে অসমৰ বিভিন্ন সচেতন নাগৰিক। দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰ সমাজ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইকো ক্লাবে আৰম্ভ কৰিছে অনলাইন প্ৰতিবাদী কাৰ্যসূচী। সামাজিক মাধ্যমত ইতিমধ্যেই #SaveDihing Patkai শীৰ্ষক এক ব্যাপক অভিযান আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। চৰকাৰে কয়লা খননত জনোৱা বৈধতাৰ বিৰুদ্ধে এতিয়া এনেদৰে অনলাইন প্ৰতিবাদ কৰি গৈছে ছাত্ৰ সমাজে। বৰ্তমান কৰোনা মহামাৰীৰ সময়ছোৱাত সমগ্ৰ দেশবাসী আজি ঘৰতে গৃহবন্দী আৰু ইয়াৰ প্ৰকৃত সুবিধা গ্ৰহণ কৰি পৰিৱেশ মন্ত্ৰণালয়ে দিহিং পাটকাই বৰ্ষাৰণ্য তথা বনাঞ্চলখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যি কূটনৈতিক ৰচনা ৰচিছে সেই কাৰ্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু জিও ইকো ক্লাবে সমগ্ৰ অসমবাসী তথা অসমৰ শিক্ষাৰ্থীসকলক অনুৰোধ জনাইছিল যে তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে দিহিং পাটকাই খনন কাৰ্য ৰোধৰ প্ৰতিবাদী কাৰ্যসূচী চলাই নিবলৈ। আমি কোনো কাৰণতে দিহিং পাটকাই বুকুত খনন কাৰ্য মানি ল'ব নোৱাৰোঁ। আৰু আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ তথা দাবী জনাইছোঁ যে অতি শীঘ্ৰে দিহিং পাটকাই বুকুৰ পৰা খনন কাৰ্য ৰোধ কৰে। Everyone is aware of the fact that illegal coal mining has been taking place in Dihiং Patkai region from years now, and recently NBWL has given permission to further carry on the process. So this will entirely wipe out the region within months. So we the members of Eco Club has raised our voice against this. Currently we are working on using hashtag, and we have a page Moi Prakriti. We have been posting our messages through it. It has reached many people. We have also considered the fact to use debates on the Dihiং Patkai issue, and also we are campaigning through letters to different ministry of India. বন্যহস্তীৰ বাবে সংৰক্ষিত এই স্থানত খনন কাৰ্য চলোৱা চৰকাৰৰ সিদ্ধান্ত কোনোৱে সহজভাৱে লোৱা নাই। গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে দিহিঙৰ বুকুত খনন চলোৱাৰ ফলত হেৰাই যাব 293টা প্ৰজাতিৰ চৰাই, 57টা প্ৰজাতিৰ উভচৰ প্ৰাণী, 47টা স্তন্যপায়ী প্ৰাণী আৰু বহুতো দুৰ্লভ হলু বান্দৰ। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যৰূপে খ্যাত দিহিং পাটকাই এতিয়া সংকটৰ পথ। কাৰণ NBWL-ৰ যি মুক্ত কয়লা খননৰ নিৰ্দেশনা, সেই নিৰ্দেশনাই দিহিং পাটকাই বৰ্ষাৰণ্যৰ অস্তিত্বত ভাবুকি সৃষ্টি কৰিছে। আহক আমি সকলোৱে মিলি এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু দিহিং পাটকাই বৰ্ষাৰণ্যক বচাওঁ। প্ৰশ্ন হয়, পৰিৱেশ সংৰক্ষণৰ কথা কোৱা চৰকাৰে কিয় লৈছে এনে সিদ্ধান্ত? অসমৰ ছাত্ৰ সমাজ তথা সচেতন নাগৰিকৰ প্ৰতিবাদক কিমান গুৰুত্ব দিব কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট TNL নিউজ।